Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6ৰ এছএমএছ মানে অসমীয়াৰ লেচন নম্বৰ 8 চামিয়াৰ নামটো আছে বিৰুবালা ৰাভা। ওকে, বিৰুবালা ৰাভা তেওঁ আমাৰ কি বুলি কয় কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কাৰণে বৰ্তিত আছে হা। গতিকে সেইটো লেচনটো যেতিয়া পঢ়িব তেওঁৰ বিষয়ে বহুত কিবা কিবি চাব পাৰিব তেওঁৰ কাহিনীটো। ওকে, গতিকে মই ইমান চাবলৈ নাযাওঁ, ডাইৰেক্টলি ইয়াৰে আপোনাৰ কি বুলি কয় তেওঁৰ বিষয়খিনি দিয়া আছে। জন্মস্থান, পিতৃৰ নাম, মাতৃৰ নাম, ক'ত কি পঢ়িছিল হা, সেইখিনি এইটো ধুনীয়াকে চাব। আৰু উৎসটো ক'ৰ পৰা আছে আপোনাৰ বিৰুবালা ৰাভাৰ আভা, এইটো প্ৰথম প্ৰকাশ কৰিছিল তিলু হনুৱানৰ পৰা। ঠিক আছে, এতিয়া আমি ইয়াৰে কুৱেশ্যনছত আহি যাওঁ। But before starting my class, welcome to my YouTube channel Exam Jyoti, and let's start the class. প্ৰথমতে দিছে কাৰ গাৰ পৰিয়ে ভাল হৈছিল বুলি আপোনাৰ দেউভনীয়ে মংগল ঠাই কৈছিল। এইটো হ'ব আপোনাৰ ধৰ্মেশ্বৰ ৰাভাৰ গাত। ঠিক আছে, নম্বৰটো গোল কৰিব। ঠিক আছে, নেক্সট আছে আপোনাৰ অসম আপোনাৰ ডাইনী অপৰাধটো যে আছে এইটো আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল, এইটো আপোনাৰ 2015 খ্ৰীষ্টাব্দত। ঠিক আছে, নম্বৰটো গোল কৰি দিব। অ'কে, নেক্সট আছে আপোনাৰ তলত দিয়া প্ৰশ্নকেইটা লিখিব দিছে। বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল হা। ত' এতিয়া আমি ইয়াৰে উত্তৰটো চাম। বিৰুবালা ৰাভাৰ অমায়িক স্বভাৱে চবকে আকৰ্ষণ কৰিছিল হা। নেক্সট আছে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল। চ' বিৰুবালা বিৰুবালাৰ পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগৰণুৱা আছিল যাৰ বাবে শিক্ষকৰ প্ৰিয়পাত্ৰ আছিল। ঠিক আছে, নেক্সট নম্বৰটো চাবচোন। বিৰুবালা ৰাভাৰ লগত আপোনাৰ ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটো কি নাম আছিল। সেইটো হ'ব অসম মহিলা সমতা ছ'চাইটি হা। নেক্সট আছে নম্বৰটো বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপত স্বীকৃতি দিছিল। ত' মিছন বিৰুবালা অভিযানক অসম চৰকাৰে অসম ডাইনী অপৰাধ আইন প্ৰণয়ন কৰিছিল। ঠিক আছে, নেক্সট আছে হিচাপত স্বীকৃতি দিছিল। নেক্সট আছে ভাৰত চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল। চ' অসম চৰকাৰে বিৰুবালা ৰাভালৈ 2017 খ্ৰীষ্টাব্দত সঠিক সাধিনী বঁটাটো আগবঢ়াইছিল। ঠিক আছে, নেক্সট আছে প্ৰথম চটো ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল। 2021 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানটো প্ৰদান কৰিছিল। অ'কে, নেক্সট 3 নম্বৰ কুৱেশ্যনটো চাব। প্ৰথমতে দিয়া আছে আলোচনা কৰিব দিছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণটো লৈছিল হা। চ' বিৰুবালা ৰাভাৰ বৰ পুত্ৰ মানে ডাঙৰজন ধৰ্মেশ্বৰ এবাৰ টান নৰীয়া হৈছিল হা, আৰু দেউধনীয়ে তেওঁৰ মৃত্যু হ'ব বুলি কৈছিল। কিন্তু বিৰুবালাই অশেষ ধৈৰ্য ধৰি ডাক্তৰ চিকিৎসা কৰি ভাল পাইছিল আৰু দেউধনীয়ে কোৱা কথা মিছা বুলি ভাব হৈছিল। অ'কে, চ' মিছা হোৱা বুলি ভাব লৈছিল না, আৰু সেইদৰে ডাইনী বেজ বেজালী আদি সম্পৰ্কে কথা অন্ধবিশ্বাসবোৰ মানুহে বিপদত পেলাইছিল। আৰু বিৰুবালা ৰাভাই এনে ধৰণৰ অন্ধবিশ্বাসৰ পৰা সমাজখনক মুক্ত কৰাৰ পণটো লৈছিল। ঠিক আছে, অ'কে, নেক্সট আপোনাৰ ইয়াৰে নম্বৰ প্ৰশ্নটো আছে যে মিছন বিৰুবালাৰ অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল। বিৰুবালাই মিছন বিৰুবালা অভিযানত সমাজখনৰ ডাইনী বিশ্বাসৰ বিৰুদ্ধে সজাগ মানে চবকে জনোৱা সজাগ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ মহিলাসকলক সংগঠিত কৰিবৰ কাৰণে মহিলা সমিতি গঠন কৰিছিল হা, আৰু সেই সমিতিবোৰ যোগেদি নানান সভা সমিতি পাতি মানুহক সজাগ কৰিছিল। তেওঁ সেই কামত অসম মহিলা সমতা ছ'চাইটি নাম এটা স্বেচ্ছাসেৱী সংগঠনে বিশেষভাৱে সহায় কৰিছিল। আৰু ডাইনী অন্ধবিশ্বাসৰ বুলি হোৱা লোকক সংগঠনৰ দ্বাৰা তাৎক্ষণিক কি কৰিছিল, সহায় আগবঢ়াইছিল। এনেদৰে বিৰুবালাই কি কৰিছিলনো, বিৰুবালাই ডাইনী বিশ্বাসৰ বিৰুদ্ধে কাম কৰিছিল। অ'কে, নেক্সট 4 নম্বৰটো চাব। বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখিব দিছে। চ' ইমান চনত বিৰুবালা ৰাভাৰ জন্ম গোৱালপাৰা জিলাৰ ঠাকুৰবিলাৰ জন্ম হয়। ঠিক আছে, আৰু তেওঁৰ পিতৃৰ নাম কৈলাৰাম ৰাভা আৰু মাতৃৰ নাম ভাগবালা ৰাভা হয়। বিৰুবালাই ঠাকুৰবিলা প্ৰাথমিক বিদ্যালয়ৰ 5ম শ্ৰেণীলৈ পঢ়িছিল। বিৰুবালা ৰাভাই সৰুৰে পৰা বৰ অমায়িক আছিল আৰু তেওঁ সাহসী হোৱাৰ উপৰিও খেল ধেমালিতো বৰ ভাল আছিল। তেওঁ ঘৰ পথাৰৰ কাম কাজতো মা দেউতাক সহায় কৰিছিল আৰু বিৰুবালাই পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ কাম কাজতো আগৰণুৱা আছিল। আৰু ইমান খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাই চণ্ডীচৰণ ৰাভাৰ সৈতে বিবাহ হয় আৰু বিৰুবালাৰ সন্তান 4টা আছিল। ঠিক আছে,
গতিকে ইমানখিনি তেওঁৰ বিষয়ে মই দিছোঁ, লিখিব আপোনালোকে হা। নেক্সট আপোনাৰ 5 নম্বৰ কুৱেশ্যনটো আছে, অন্ধবিশ্বাস মানুহক কিদৰে বিপদত পেলাই আলোচনা কৰিব দিছে। অন্ধবিশ্বাসে মানুহক বহুতো বিপদত পেলায় হা। অন্ধবিশ্বাসৰ সমাজখনে মানুহ ডাইনী হৈ যায়, বৰ অত্যাচাৰ কৰে আৰু সমাজৰ পৰা বহিষ্কাৰ কৰে হা। অত্যাচাৰ কেতিয়াবা ইমানেই হয় যে ডাইনী হৈ যোৱা লোকজনৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। অ'কে, মানে মানুহবিলাক মৰিও যাব পাৰে, ইমানৰ মানে হেৰি হয় হা, দিগদাৰ হৈ যায়। এতিয়া চাবচোন আপোনাৰ সন্ধিটো দিছে ইয়াতে। প্ৰথমতে আছে খ্ৰীষ্টাব্দ, খ্ৰীষ্টৰ যুগ অব্দ হ'ব খ্ৰীষ্টাব্দ, যেনেকে নীল যুগ অচল নীলাচল, মুনি যুগ ইন্দ্ৰ মুনীন্দ্ৰ, মহাযুগ ইন্দ্ৰ মহেন্দ্ৰ, সূৰ্য যুগ উদয় সূৰ্যোদয় হা। চেম এতিয়া এইবিলাক আহি যাব। খ্ৰীষ্টাব্দটো খ্ৰীষ্ট যুগ অব্দ খ্ৰীষ্টাব্দ, হিমালয়টো হিম যুগ আলয়, অতীতটো কি হ'ব অতীত যুগ ঈদ হা, হৰ্ষই কি হৈ যায় দীৰ্ঘ হৈ যায়। চেম ইয়াতে অ যুগ আ হৈ যায়, অ যুগ অ আ হৈ যায়। শেষটো কি হ'ব চ যুগ ইচ্ছা, মানে অ যুগ ই কি হৈ যাব এ হৈ যাব। নৱোদয় নৱ যুগ উদয় হা, অ যুগ দীৰ্ঘ কি হৈ যাব উ হৈ যাব। অ'কে, সেনেকে বাকীবিলাকেতো দি আছে। হম যুগ ইতি সমিতি, সৎ যুগ ইচ্ছা সদিচ্ছা, হম যুগ অতি সংগতি, উদ্যোগ নতি উন্নতি। নেক্সট আছে তদুপৰি, মানে কি হ'ব তদ উপৰি তদুপৰি, সম্পূৰ্ণ হম যুগ পূৰ্ণ সম্পূৰ্ণ, উদ্ধাৰ যুগ কি হ'ব উদ্যোগ হাৰ উদ্ধাৰ, সংগতিটো কি হ'ব হম যুগ ইতি, চলচ্চিত্ৰটো কি হ'ব চলযুগ চিত্ৰ চলচ্চিত্ৰ হা। এতিয়া ইয়াৰ পৰা স্বৰসন্ধিবিলাক চাব দিছে। এই ইয়াতেতো শব্দবিলাক দি আছে, যেনেকে মহাশয় হ'ব দেৱালয় হ'ব, নীলাৎপল হ'ব, তাৰপিছত চন্দ্ৰোদয় আৰু সমিতি হ'ব হা। আৰু ব্যঞ্জনটো কি হ'ব ব্যঞ্জন সন্ধি, চিত্ৰ সংসাৰ, সৌজন্য সংগতি আৰু সদ্ভাৱ, এইকেইটা হৈ যাব ব্যঞ্জন সন্ধি। ঠিক আছে, এতিয়া আপোনাৰ এইবিলাক শব্দ ইয়াতে বহাব দিছে। দ দি দুখ হৈ যাব, ব দি বাট সমাজ, দ দি দূৰ বতাহ সাহস, তাৰপিছত দেউ বন্তি মিছৰতি, ক দি কৃষি হৈ যাব দেও বিশ্ব আৰু সুলভ হা। গতিকে এনেকে ধুনীয়াকে মই দি দিছোঁ, ধুনীয়াকে লিখিব। নেক্সট আছে আপোনাৰ কি বুলি কয় 10 নম্বৰটো, বাক্য ৰচনা কৰিব দিছে। হতাশ পাৰ্গত অশিক্ষিত গৌৰৱ বিশ্বাস আৰু প্ৰিয় পাত্ৰ। চ' হতাশটো চাব, কেতিয়াও মানুহ হতাশ হ'ব নালাগে। পাৰ্গত যিকোনো কাম অভ্যাস কৰিবলৈ পিছলৈ পাৰ্গত হয়। অশিক্ষিত মানে কি হ'ব অশিক্ষিতৰ জীৱন বৃথা হা। নেক্সট গৌৰৱ, কাজিৰঙাৰ গড় অসমৰ গৌৰৱ হয়। বিশ্বাসটো কি হ'ব নিজৰ ওপৰত বিশ্বাস থাকিলে জীৱন উন্নতি কৰিব পাৰি। প্ৰিয় পাত্ৰটো কি হ'ব অমায়িক স্বভাৱৰ লোক সকলোৰে প্ৰিয় পাত্ৰ হয়। গতিকে এইকেইটা মই বাক্য ৰচনা দিছোঁ, ধুনীয়াকে লিখিব। ঠিক আছে, নেক্সট আপোনাৰ 11 নম্বৰটো দি আছে। ইয়াতে এই শব্দবিলাক দি আছে, তাৰে পৰা পুলিং আৰু চিলিং বাচিব দিছে। পুৰুষ অধ্যাপক দমৰা বন্দা, ল'ৰাটো হৈ যাব পুলিং, মা ৰাণী আইতা শিক্ষয়িত্ৰী আৰু দেৱী, এইকেইটা হৈ যাব স্ত্ৰীলিংগ হা। নেক্সট চাবচোন আপোনাৰ ইয়াতে দিয়ে আছে শব্দবিলাক যুক্তাক্ষৰ কৰি পেলাই, যেনেকে নিৰাশটো কি হ'ব হতাশ হ'ব হা। নেক্সট আপোনাৰ এইটো যে শব্দবিলাক দিয়া আছে, এইটো কি হ'ব দুৰাৰোগ্য, এইটো কি হৈ যাব আপোনাৰ কি কুণ্ঠাবোধ হা, এইটো কি হৈ যাব কুণ্ঠাবোধ হৈ যাব। এইটো হৈ যাব অমায়িক হা, এইটো হৈ যাব আপোনাৰ আগৰণুৱা, এইটো হৈ যাব প্ৰচেষ্টা, আৰু এইটো হ'ব আপোনাৰ মহিষী। ঠিক আছে, গতিকে ধুনীয়াকে লিখি দিছোঁ মই, বাকচত ধুনীয়াকে লিখি ল'ব আপোনালোকে হা, ভুলকে নকৰিব। ঠিক আছে, নেক্সট ইয়াতে আপোনাৰ এইবিলাক আছে জানিব লগাটো চাব আপোনালোকে। বিনিময় বজ্ৰপাতটো কি বস্তু হা, এইখিনি ভালকে পঢ়িব। নেক্সট 13 নম্বৰটো আছে ইয়াতে আকাশৰ চাং পাতা, তাৰমানে ছবি কল্পনা কৰা হা। বাক্য ৰচনা কৰিব দিছে। অভয় মহাসাগৰ সাঁতুৰি পাৰ হম বুলি আকাশত চাং পাতি আছে নহয়। মুধা ফুটা মানে কি অতি খ্যাতনামা, মুধা ফুটা লোকে সমাজত উচ্চ আসন পায় নহয়। সাত ঘাটৰ চেঙেলী মানে বৰ টেঙৰ লোক হা। চ' সাত ঘাটৰ চেঙেলী শিয়ালটোৱে বগলীক বৰ ঠগাইছিল নহয়। বহু কাণে মানে ঘুনু ঘানকৈ শুনা। চ' অঞ্জলীয়ে যে পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছে বুলি মই বহু কাণে কথাটো শুনিছোঁ। নেক্সট আছে আপোনাৰ হিয়াৰ আমঠু মানে অতি মৰমৰ, সন্তানে মাক বাপেকৰ হিয়াৰ আমঠু হয়। ঠিক আছে, এইটো অন্ধবিশ্বাসৰ ওপৰত আছে অলপ, এইখিনি আপোনালোকে ভালকে চাব যে অন্ধবিশ্বাসটো কি বস্তু হা। আৰু গতিকে এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিলে, ইয়াতে মই ভিডিঅ'টো ফিনিছ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব, আৰু ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।